Hi, hello guys, welcome back to my YouTube channel. So guys, আজি এজেগালৈ আমি যাব ওলাইছো। So হৰতে বহুত শুনিছিলো এটো জেগাৰ নাম জুনবিল মেলা। So আজি তাত মই যাব ওলাই আছো এতিয়া। So guys, যাম এতিয়া তাত বিশেষকৈ শুনিছো মানে ফাৰ্নিচাৰ বস্তুৰ বিষয়ে। যোনখিনি মানে ফাৰ্নিচাৰ বহুত সস্তাত পোৱা যায়। So সেইখিনি বস্তু আজি আপোনালোকক মই অলপ চলপকৈ জনাবলৈ। So বলক গাইজ ভিডিঅ'টো মোৰ লগত কণ্টিনিউ কৰক আৰু গাইজ ছাপোৰ্ট কৰক। প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু ভিডিঅ'টো এণ্ডিঙলৈকে মোৰ লগত চাই থাকক। আৰু মই এতিয়া যাব ওলাইছোঁ। চ' লেটছ গ'। চ' গাইজ গোভা ৰজাই এই জোনবিল মেলাখন উদ্বোধন কৰে। জোন মানে হ'ল গোভা ৰজাই এই মেলাখন উদ্বোধন কৰে। আৰু এই মেলাখন যে পঞ্চদশ শতিকাৰ পৰাই চলি আছে এই মেলাখন। আৰু ইয়াত য'ত টকা পইচা সলনি ইয়াত সামগ্ৰীও মানে ব্যৱহাৰ কৰি বয় বস্তু কিনিব পৰা যায়, গম পাইছেনে ৰাইজ। আৰু অসমৰ জোনবিল মেলাত আৰম্ভণিতে আগতে অগ্নি পূজা কৰিছিল আৰু জোনবিলত মানে সকলোৱে মিলি পিনেও মাছ ধৰিছিলে আগত। আৰু এই পূজাখন কিয় কৰিছিল গম পাইছেনে? মানৱ জাতিৰ মানে ভাল হোৱাৰ কাৰণে কৰিছিল। একবাৰ আহক জোনবিল মেলালৈ ৰাইজ, মোৰ ভিউৱাৰ্ছ সকলো যেন আহক এবাৰ জোনবিল। কিন্তু আজিয়ে লাষ্ট দিন, নেক্সট ইয়েৰ যদি পাৰে নিশ্চয় আহিব জোনবিল মেলা। ইয়াত দেখিছে নহয় কি ধৰণৰ সকলো বস্তুখিনি আছে, কাঠৰ যিমান বস্তু আছে চব আছে। নেক্সট টাইম আহিলে নিশ্চয় কিবা এটা লৈ যাম। এইখন সোফা ছেট চব কি ডিজাইন, কি ডিজাইনৰ বনাই থৈছে এইবোৰ। আৰু আছে, কণ্টিনিউ চাই থাকক মোৰ লগত ভিডিঅ'টোত। ওলাই যাম আহা, চাৰিওফালে দেখাই আছোঁ আপোনালোকক ভিডিঅ'টোত। মই ইমান ভালকৈ ব্লগছটো নকৰিম বুলি অহা নাছিলোঁ, কিন্তু দেখি পিনে মানে ৰখিব নোৱাৰিলোঁ আৰু ভিডিঅ'টোত। মানে যোনখিনি পৰিৱেশ ইয়াত দেখা গৈছে, চ' যোনখিনি দেখিলোঁ ইয়াত দেখি মেলি মানে মই ৰখিব নোৱাৰিলোঁ। চ' ৰাইজসকল আৰু সেইফালে দেখিছে নে এইখন কি ময়ূৰ চৰাই। দেখিছে তুমি উঠা এইবোৰ দেখিছেনে ৰাইজ? আন্ধাৰত ভালকে দেখা নাই, তথাপিও দেখাব চেষ্টা কৰি আছো মই। ইমান মানুহ হৈছে দেখিছে, এইবোৰ বজাৰ। আৰু এইপিনে সোফা ছেট ষ্টাৰ্ট হৈছে। ইমান ধুনীয়া ধুনীয়া সোফা ছেট দেখিছে। গাইজ ওৱান পিচ পাই যাব। দেখিছেনে? কেনেকুৱা লাগিছে সোফাবোৰ ক'ব গাইজ কমেণ্টত। ব্লেকখন বুম চেক্সি লাগিছে ন, ৰয়েলটি। এইপিনে এতিয়া দেখিলে ইয়াত চব ফাৰ্নিচাৰ, গডৰেজৰ। এইপিনে এয়াই হৈ আছে জাগিৰোডত জোনবিল মেলাত। কিমান ডাঙৰ মাৰ্কেট। এইখন এখন এতিয়া ৰিচেণ্ট চেল হৈছে, এইখন লৈ গৈ আছে। দেখিছেনে গাইজ?
তো গাইস আমি এটা পিছে পিছে গৈ আছো তো গাইস আহক নেক্সট টাইম জুনবেলি মেলালৈ আৰু মাৰ্কেট কৰি যাওক আপোনালোকে এনে সোফা আছে বহুত ধুনীয়া ধুনীয়া বস্তু দেখা পাইছো গাইস আহক ইয়াত বহুত সস্তাত দিয়ে আৰু লৈ যাওক কেনেকুৱা দাদা এইবিলাক প্ৰাইচ এইবোৰ হা এইটো আছে 18 এইটো 1800 প্ৰাইচবোৰ সেইবোৰ একে নে একে 18000 ঠিক আছে 18,000 বুলি ভাবি আছিলো ইয়াৰ 18,000 কৈ আছে দেই ৰাইচ 18,000 ইয়াস তুমি ভাবিছিলা মই 1800 হলে দেৰি লৈ গলো হয় এতিয়া আজি লৈ থৈ দিলো হয় ক'বা সো গাইস দেখি আছে ইয়াত একে চাগে দাদা এইবোৰ কিমানকে দিছে 14,000 ইয়াত অলপ কমকে দিছে দেই ৰাইচ 14,000 এটা কালিলৈকে থাকিব জানো কালি কেতিয়া বজাত দুপৰীয়া 12টা হা 10টা 12টা লাগিব 10টা 11টা লাগিব বলা কালি থাকিব ন চলো হা জাগিৰ ৰোড মই তো জাগিৰ একই সামান জানে মই যাই মানে পালেগুৰি হেল্ল কোন পালেগুৰি পালেগুৰি অ পালেগুৰি মই মামা ঘৰ ঠিক আছে আমি জাগিৰ ৰোডৰ মানুহ হা আপুনি জাগিৰ ৰোডৰ মানুহ এনে ধৰক আপুনি কৈছে 14 মানে আৰু ধৰক কমত হেল্ল দিয়া দামটো কওকচোন অলপ তো ডিসকাউন্ট হয় এটো যেই কিনো বস্তু এটা কিনিবা কই কিবা এটা ডিসকাউন্ট হবই দামটা নাকি 1500 টাকা এটা ডিসকাউন্ট হবে ঠিক আছে লাস্ট আমি 13000 পাই ডিসকাউন্ট না ইয়ার তো লব নেকি হলো কিমান কিমান কমত পোৱা যায় 13000 তলত পাই যাব 13000 তলত পাই যাব 13000 এইবোৰ যিমান আছে ইয়াত সব কাটি দিবা খালি কাটি দিবা আৰু ইয়াৰ লগত পুরো টেবুল দিয়ে নেনি টেবুল নাই ঠিক আছে দাদা ধন্যবাদ কোৱাৰ কাৰণে কালি বাৰু কিবা এটা চাওঁ কিবা এটা যদি হয় ঠিক সো গাইস আপোনালোকে শুনিলে ইয়াত 14,000 কৈ তলত পোৱা যায় সোফা সেটবোৰ So guys, কালিলৈকে আছে আপোনালোকে আহিব পাৰে don't be late guys so come 14,000 ত পাই যাব এইবোৰ ইমান সস্তাত পাই যাব বস্তুবোৰ
মোৰ ঘৰৰ চৌফাতে লৈ গ'লো হয় আৰু দেখিছেনে গাইছ কিমান ধুনীয়া ধুনীয়া আছে 10,000 12,000 14,000 পাই যাব আপোনালোকে So এতিয়া আলনা দাম আমি সুধিব ওলাইছো আলনা দাম কিমানৰ পৰা ষ্টাৰ্টিং হয় দাদা আলনাবোৰ কিমানকৈ দি আছে যিকোনো আলনা এইটো আলনা 5,500 কম হ'ব কিমান মান এনে কম ড্ৰেছিংটো আছে তোমাৰ 4,400 কম ষ্টাৰ্টিং ডিসকাউন্ট হ'ব 4,500 পৰা ষ্টাৰ্টিং হয় ন হয় কালি এনে এপ্ৰক্স কিমান টাইমলৈকে থাকিব আপোনালোক যিমান খেলিলে মাল আছে আছো মাল যিমান খেলিলে আছে আৰু মাল ধেৰ আছে বুজিছা হয় হয় আজি ৰাতি মাল শেষ হৈ গ'লে আমি গুচি যাম মাল আছে বাৰু ৰাতিটো শেষ নকয় চাগে মালেকে ঠিক আছে থ্যাংক ইউ চলো সো গাইস শুনিলে আপোনালোকে ইয়াটো ৰেটটো খামকে ফোন মাৰিছে কি কাৰণে বাৰু চাবিটো মানে সো গাইস এমনে সোফা সেল হৈ আছে ইয়াত বিৰাট ডাঙৰ ফাৰ্নিচাৰ মাৰ্কেট হয় ইয়াত সেল হৈ আছে সেল 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 মুঠতে গৈ আছে ইমান সস্তা ইয়াত মাৰ্কেট মোৰ ঘৰ চৌৱাতে ময়ো নিলোঁ হয় কিন্তু চব বেড লাক কেনেকৈ নিব বাৰু গাইছ চ' মোৰ ভিউৱাৰ্ছ চাই থাকক মোৰ ভিডিঅ'টো এণ্ডিঙলৈকে সোফা যেনেকুৱা লাগে এনেকুৱা এনেকুৱা ক্লাছিক সোফা পাব ইয়াত দোকানী